ক'ব বিচাৰিছোঁ এগ্ৰেশ্যন শব্দটো একচুৱেলি পজিটিভ ভাল শব্দ কিন্তু এগ্ৰেশ্যনত যেতিয়া অহংকাৰ হাল মিহলনি হৈ যায় তেতিয়া এইটো এৰগেঞ্চ হৈ যায় কিন্তু এৰগেঞ্চটো বেয়া আজি আমি দেখিব পাৰিছোঁ আমাৰ জনপ্ৰতিনিধি আমাৰ সমষ্টিৰ যিজন EM আছে সন্মানীয় সঞ্জিত তান্তি ডাঙৰীয়াই কিন্তু এগ্ৰেশ্যনৰ ঠাইত এৰগেঞ্চটোৱে প্ৰতিফলন কৰি আছে যোৱা 2 দিন আগত মোৰ ওপৰত যি গালিগালা যিটো অসভ্যালি কৰিছে তেখেতে মোক ফোন কৰি ফেলে মই অতিকৈ মৰ্মাহত হৈছোঁ আজি আমাৰ সমষ্টিৰ আমাৰ ৰাইজেই ভোট দি তেখেতক সমৰ্থন কৰি ফেলে ৰাইজৰ হৈ মাত মাতিব ৰাইজৰ কাম কৰিব বুলি তেখেতক আগবঢ়াই লৈ গৈছে কিন্তু আজি এই সমাজৰে কাম কৰা নৱপ্ৰজন্মৰ যুৱকসকলক তেখেতে ফোন কৰি এনেকৈ ইমান বেয়া শব্দ কৈ ফেলে গালিগালাজ কৰাটো কিন্তু প্ৰতিনিধিক শোভা দিয়া নাই আজি আমি যিমান যি হ'লেও আজি ছ'চিয়েল মিডিয়াত যদি কিবা কমেণ্ট কৰিছোঁ কিবা লিখিছোঁ সেইটো ছ'চিয়েল মিডিয়াত ৰিপ্লাই কৰিব পাৰে ছ'চিয়েল মিডিয়াতে ক'ব পাৰে নাইবা যদি প্ৰয়োজন হয় তেখেতৰ এজন দাদা নিচিনা মানুহ হয় মোৰ বয়োজ্যেষ্ঠ মানুহ হয় আজি প্ৰতিনিধি আমাৰ প্ৰতিনিধি হয় ছিষ্টেমত ক'ব গ'লে কিন্তু তেখেতে ইচ্ছা কৰিলে ফোন কৰি পেলাই মোক ক'ব পাৰিলে হয় ভাইটি হিচাপে এইটো ভুল কৰিছে এইটো এনেকুৱা লিখিব নালাগে এইটো ব্যক্তিগত এটেক হৈছে ৰাজনৈতিক নহয় কিন্তু তেখেতে সেইটো নকৰি পেলাই ডাইৰেক্ট মোক এনেকুৱা ইমান অসভ্যালিকৈ গালি দিছে মই খুবেই দুখ পাইছোঁ আৰু মই যোৱা 18-20 বছৰ ধৰি এই আদিবাসী সমাজত ছ'চিয়েল লাইফ বিগত 18-20 বছৰ ধৰি অতিবাহিত কৰি আহিছিলোঁ গতিকে সমাজত মোৰ এটা সন্মান আছে মোৰ যিমান ডাঙৰ শত্ৰু হ'লেও মোক এনেকৈ হিজৰা বুলি কৈ পেলাই মোক গালি দিব তেনেকুৱা কিন্তু মই ডিজাৰ্ভ নকৰোঁ গতিকে তেখেতে এনেকৈ মোক গালি দিছে মই খুবেই দুখিত আৰু ৰাইজৰ আগত তেখেতৰ এই ৰূপটো যাতে গম পাওক বুজক মই এইটো কাৰণে আজি এইখিনি বাইট দিবলৈ কথা ক'বলৈ মই বাধ্য হৈছোঁ চাওক ছ'চিয়েল মিডিয়াত কোনোবা এটা পষ্টত কিবা কমেণ্ট কৰাটো কি কমেণ্ট কৰিছোঁ কি নাই সেইটো পিছৰ কথা সেইটো মই ক'ব নাযাওঁ আজি যদি আমি ফেচবুক যেতিয়া খুলি চাওঁ চকীদাৰ চোৰ হে বুলি কৈ পেলাই মানুহে লিখে এতিয়া চকীদাৰ কাক বুজায় আমি চবেই বুজি পাওঁ যে কাক চকীদাৰ কয় কিন্তু সেই চকীদাৰ বুলি কোৱা সেই মানুহজনে এই যোনে লিখিছে তাক বিচাৰি আহি দম দি নুফুৰে গতিকে এনেকুৱা দাদাগিৰি ধৰণৰ কথাবিলাক যে শোভা দিয়া নাই আৰু বেছি দিন নচলে এনেকুৱা যদি চলি থাকে তেতিয়া ৰাইজে বয়কট কৰিব এইখিনি কথা মই কৈ থলোঁ মই এই প্ৰেম ৰাজবৰৰ মানে এটা পোষ্টত কমেণ্ট এটা দিছিলোঁ মানে সেইটো কমেণ্ট মই আমাৰ মাননীয় আমাৰ সঞ্জীৱ তান্তি ডাঙৰীয়াক দিয়া নাছিলোঁ মই প্ৰেম ৰাজবৰক দিছিলোঁ তাৰ পাছতে তেখেতে মোৰ পোষ্টত সোমাই মোক বেয়াকৈ তোৰ ঘৰত যাম তোৰ কি অসুবিধা আছে তাৰ পাছতে মোক মেছেজত দিছে যে তোৰ ঘৰত যাম তোৰ কি অসুবিধা হৈছে লগ ধৰিম বুলি তেনেকুৱা দম দিয়ে আৰু মোক বাই ফোন যোগে 11:24 মোক তোৰ কি অসুবিধা হৈছে হা মানে বেয়াকৈ অলপ গালি গালাজ কৰে আৰু ডাইৰেক্ট এইটো সঞ্জীৱ তান্তি ডাঙৰীয়াই আৰু ডাইৰেক্ট কৈ যে তোৰ পিঠি ফালি দিম মই এইটো এটা জনপ্ৰতিনিধিৰ মুখৰ পৰা মানে এনেকুৱা ভাষ্য মানে সভা দিয়া নাই কিন্তু মই ভবাই নাছিলোঁ তাক আমি দাদা হিচাপে মানুহ যিহেতুকে আমাৰ জনগোষ্ঠীৰ পৰা বিলংছ কৰে আৰু সিহঁতৰ ঘৰৰ পৰা এটা ঘৰুৱা ৰিলেশ্যনো আছে আমাৰ তথাপিও তেখেতে এনেকুৱা বেয়া এটা ব্যৱহাৰ কৰিছে পিঠি ফালি দিম বুলি কোৱাতে জনপ্ৰতিনিধিৰ মুখৰ পৰা তেনেকুৱা ভাষ্যটো চবা নিদিয়ে মই সেইটোৱে মানে দুখ পাইছোঁ মনত বহুত দুখ লাগিল সেইকাৰণে আজি আমাৰ সংবাদ মাধ্যম যোগেদি মই ৰাইজক তেখেতৰ মানে যিটো চৰিত্ৰ এই চৰিত্ৰটো উদঙাই দিব বিচাৰিছোঁ